আপোনালোকবিলাকে আজি এটা মোক সঁচা কথা ক'বচোন, আমাৰ ফেমিলিটো কেনেকুৱা লাগে। আপোনালোকে যে কয় বোৱাৰীজনী বহুত ভাল লাগে, সঁচাকৈ কয়নে বাৰু? মই আপোনালোকে জনাবচোন কমেণ্টত কেনেকুৱা লাগে দেই। আজি মই এটা টপিক উলিয়াই লৈছিলোঁ বাৰু, কি কৰোঁ এতিয়া চাওঁ, ভাবি আছোঁ কি ক'ম। এই ৰখা, তোমালোকে ভিডিঅ' বনাই আছা? কি ভিডিঅ' চলি তুমি বহি যোৱা। ইমান সোনকালে আহিলা যে? আহি গ'লো, আজি কাম নাছিলে। কি টপিকত বনাইছা ভিডিঅ'? একো বনোৱা নাই, আমি ঠিক আছে হ'ব। আজি মই এটা ধুনীয়া এটা সাধু ক'ম তোমালোকক, ঠিক আছে? তোমালোকে ধুনীয়াকে মন দি শুনিবা হা। মানে আগতে এইটো আমাক বেলেগে কোৱা সাধু আৰু বীৰবলৰ, ঠিক আছে? বীৰবলৰ সাধু এটা কৈ আছো। তেখেতসকলৰ 7টা ভাই ককাই আছিলে বীৰবলৰ, ঠিক আছে? একদম আৰম্ভণি পৰা শুনিবা দেই, একদম আৰম্ভণি পৰা শুনিবা। 7টা ভাই ককাই আছিলে। 7টা এদিন কি হ'ল, সিহঁতৰ কিবা এটা কথা, সিহঁতে মানে 7টাৰ পৰা মানে 6টা পুৰা পাগল। এটা অকমান চালাক আৰু দেই, তাৰমানে চালাকটো মোৰ নিচিনা আৰু বাকী বুৰ্বক এটা তাৰপিছত 7টা কি হ'ল, সিহঁতে মানে পুৰা পাগল 6টা। তাৰপিছত আৰু 7 নম্বৰটোও পাগল, সি কিন্তু অকমান চালাক। তাৰপিছত সিহঁতে কি কৰিছে, পথাৰ এখন আছে ডাঙৰ, পথাৰখনত নদীৰ নিচিনাকৈ পথাৰখন সাঁতুৰি আহিছে। শুকান পথাৰ এখনত সিহঁতে সাঁতুৰি পাৰ হৈ আহিছে। পাগল সিহঁতে নদী বুলি সাঁতুৰি আহিছে। শুনা, তাৰপিছত আহি এইটো পাৰে আহিলে, আহি এতিয়া সিহঁতে গন্তি কৰিব যে আমি যে নদী পাৰ হৈ আহিলো, আমাৰ গোটেই 7টা পাৰ হৈ আহিলো নে কোনোবা নদীত ডুবি গ'ল। সিহঁতে পথাৰহে সাঁতুৰি আহিছে। তাৰপিছত তোমাৰ কি কৰিছে, সিহঁতে চবে ধুনীয়াকে ৰখাই লৈছে, ৰখাই এটা এটা গন্তি কৰে। নিজক গন্তি নকৰে, মানে আকৌ এটাই কৰে, 6টা ওলাই নিজক গন্তি নকৰে। পুৰা একদম কান্দা কুটা চলি আছে, মৰি গ'ল বুলি এটা পুৰা কান্দা কুটা চলি আছে, বুজিছা? মানে এটা মৰি গ'ল বুলি পুৰা একে হুকুকাই চিঞৰিছে। তেনেকাতে আহিল মানুহ এজন, আহিলে তাৰে এজন ধনী মানুহ এজন আহিল। আহি সিহঁতে কৈছে, কিয় কান্দি আছা তোমালোকে? কয় আমি আৰু এনেকে নদী পাৰ হৈ আহিছো। তাৰপিছত ই চাইছে, ইয়াততো ওচৰ পাজৰ ক'তো নদী নাই, এইখন নদী। যেতিয়া সি গম পালে সিহঁতকেইটা পাগল, কৈছে কি হ'ল? কয় আমাৰ 7টা ভাই ককাই, আমি পাৰ হৈ আহোতে এতিয়া এটা নাই নহয়, নদীত ডুবি গ'ল, আমি 6টা আছে। সিটো এনেকে ভালকৈ ধ্যান দি চাইছে যে 7টাই আছে। তাৰপিছত সি কৈছে, মই যদি তহঁতক একদম গন্তি কৰি 7টা উলিয়াই দিওঁ, তেনে তহঁতে কি দিবি মোক? সিহঁতে কৈছে, আপুনি যি কয় তাকে কৰিব। সি কৈছে, তহঁতে সদায় কাৰণে মোৰ ঘৰত গোলামী কৰিব লাগিব, কৰিবি? কৰিম। একদম সি এজন এজনকৈ গন্তি কৰি 7টা উলিয়াই দিলে। সিহঁতে লগে লগে আৰু একদম নমস্কাৰ কৰি একে আপোনাৰ ঘৰত আমি কাম কৰিবলৈ যাম। গ'ল, লৈ গ'ল। প্ৰথম দিনাই এজন এজনকৈ গন্তি কৰি 7জন উলিয়াই দিলে। তাৰপিছত তেওঁলোকক লৈ গ'ল, লৈ গৈ কেনে তোমাৰ ঘৰলৈ লৈ গ'ল। প্ৰথম নিয়ে কি, এই যোনজন মানুহে লৈ গৈছে তেওঁৰ বুঢ়ী মাক এজনী আছে মানে ঘৰত। মাকক কৈছে যে এনেকে ল'ৰা কেইজনমান লৈ আহিছো, সিহঁতে আজিৰ পৰা আমাৰ ঘৰত সদায় কাৰণে গোলামী কৰিব, কাম কৰিব থাকিব। মাকক কৈছে, সিহঁতক আজি প্ৰথম দিনা কি কাম কৰা? মাকে কৈছে, প্ৰথম দিনাখন তই মোৰ বাৰীখন চাফা কৰাই দে, তামোল বাৰীখন, পাণ চান আছে এইবিলাক চাফা কৰাই দে, ঠিক আছে? সিহঁতকেইটাক একদম দা চা দি মেলি লগাই দিলে কামত। আবেলি আহি চাই তামোল বাৰী, তামোল গছ, পাণ গছ এজোপাও নাই। পুৰা চাফা একদম, মানে পুৰা প্লেন একদম সমান পথাৰ কৰি দিলে, গোটেই গছ গছনি কাটি পেলালে। তাৰপিছত বুঢ়ীটো বেয়া খং উঠিছে। বুঢ়ী একদম খঙত একদম জ্বলি পৰি একদম মানুহজনী একদম ৰঙা হৈ আছে, একদম তামোল গছ কাটি দিছে বুঢ়ী মানুহ এজনী, খং নুঠিব। তাৰপিছত গ'ল কথা গ'ল, ই বুজালে যে মাকক যে এনেকে সিহঁতে অকমান মানে ব্ৰেইন বেয়া, এনেকে এবাৰ হ'ল আৰু নেক্সট ভুল নহয়। তাৰপিছত নেক্সট দিনাখন সি ভাবিছে মানুহজনে, সিহঁতকেইটা ঘৰত থৈ গ'লে সিহঁতে কিবা এটা শুনি লগাব, সিহঁতক পথাৰলৈ লৈ যাওঁ ধান কটাম। লৈ গ'ল পথাৰত, একদম দিনটো নি কিনে ধান চান কাটিলে, ভাত পানী খালে পথাৰতে, খাই বৈ এতিয়া সন্ধিয়া হৈ আহিছে, মানে বোজাবিলাক ঘৰলৈ কঢ়িয়াব ধানবিলাক। তাৰপিছত কৈছে, তহঁতে এতিয়া এজনে এজনে এটা এটা মূৰত উঠা আৰু লৈ যা, তহঁতে ঘৰলৈ লৈ যা। তাৰপিছত গ'ল, যাব টাইমত কৈ দিলে ঘৰত গৈ ক'ত থওঁ? কৈছে, গৈ কেনে মোৰ মাক সুধিবি
হেৰি ক'ত থৈ মায়ে দেখাই দিব তাতে থৈ দিব আৰু মাকটো পুৰা খঙত একদম আগদিনাখনৰ খংটো মাকৰ মূৰত উঠি আছে মাকে সিহঁতকেইটাক দেখিবই নোৱাৰে একদম ঘৰলৈ যাই বুজাকেইটা লৈ গৈ সুধিছেগৈ তই আইতা ক'ত থম বুঢ়ীয়ে কি কৈছে যদি তহঁতে জেগা পোৱা নাই মোৰ মূৰতে থৈ আৰু গোটেইকেইটা দিলে জাপি বুঢ়ী চেটেপ বুঢ়ী চেটেপ তাৰপিছত ইটো আহিছে ঘৰলৈ আহি কৈছে চাই একদম তাৰতো একদম কান্দা কোটা লাগিল কৈছে কেনেকে হ'ল কি হ'ল তো বুঢ়ীয়ে কৈছে আমাক মাথাত থব আমি মাথাত থৈ দিম তাৰতো বহুত খং উঠিছে ইহঁতকেইটাক যদি ৰাখো মানে মোৰ বহুত ক্ষতি হব ময়ো মোকো মাৰি পেলাব কোনোবাই তাৰপিছত সি ভাবিলে নাই ইহঁতকেইটাক মাৰি পেলাব লাগিব কিন্তু নেযায়ো এৰি তাৰপিছত কি কৰিছে সিহঁতক কেনেকে মাৰিব তাৰপিছত ডাঙৰ গছ এডালৰ ওচৰলৈ গৈছে আজি মই গছ কাটিম তহঁতে গছডাল ধৰিব লাগিব ইমান ডাঙৰ গছ মানে ধৰিলে মৰি যাব তাৰপিছত গোটেইকেইটাক ক'লে ধৰিবলৈ মঞ্জুৰ হ'ল তাৰে আকৌ এটা যে অকমান চালাক আছিলে সেইটোৱে আছিলে বীৰবল ঠিক আছে চালাকটো সি ভাবিছে যে গছডালটোত পৰিলেতো মইতো মৰি যাম কিন্তু সি ইমানো চালাক নহয় যে মোৰ ভাইকেইটা যে মৰি যাব সেইটো ভাবা নাই সি কৈছে আপোনাৰ লগত ময়ো কাটিম সিহঁতে ধৰক তাৰপিছত ই কৈছে ভাবিছে এটাহে আৰু ই থাকক ই কাটিছে গছ পৰিল ছটা মৰি গ'ল মৰি যোৱাৰ লগে লগে ইয়াৰ মনত এটা খুব বহি গ'ল ভাইটোৰ মনত যে মোৰ ছটা ভাই ককাই মাৰি পেলালে ই জানি শুনি তাৰ মনত এইটো আখেজ বহি গ'ল মানে সি ভাবিছে যে মানে ইয়াৰ লগত মই এতিয়া বদলা ল'ম সি তথাপিও মানে একো পোৱা নাই বহুত দিন থাকিলে তেনেকে সি ভাবিছে যেতিয়া মই চান্স পাম তেতিয়া ইয়াৰ লগত বদলা ল'ম তাৰপিছত বহুত দিন গ'ল তাৰপিছত সেই মানুহজনৰ কাৰণে ছোৱালী চাব যাব মানুহজনৰ আকৌ কিবা কিবি বেমাৰ আছে মানে পেটৰ বেমাৰ আছে তেওঁ কিবা কিবি বস্তু নাখায় ৰঙালাও নাখায় ধৰি লোৱা বেঙেনা নাখায় বা এনেকে 2-3টামান বস্তু নাখায় ইয়াক কি কৰিছে য'ত ছোৱালী চাব যাব ইয়াক আগতে পঠাই দিছে যে তই গৈ কৈ আহিবি যে মই ৰঙালাও নাখাওঁ বেঙেনা নাখাওঁ এইটো 4টামান আইটেম মই নাখাওঁ এইকেইটা বনাব মনা কৰিছে মাটি দালি নাখায় সি গৈ কি কৰিছে কৈছে আমাৰ মালিকে খালি ৰঙালাও খায় বেঙেনা খায় মাটি দালি খাই নোখোৱা বস্তু কেইটা খাই বুলি কৈছে এইকেইটাই বনাই থব দিছে তাৰপিছততো গ'ল পিছদিনাখন ছোৱালী চাবলৈ গৈ দেখিছে খাবলৈ যেতিয়া বহিছে দেখিছে এইকেইটা আইটেম ই তাক তোক কৈ পঠাইছিলো নহয় এইকেইটাই বনাই তই মই কি জানো মই তোক কৈছিলো কি কৈছে খাই দিয়ক বহুত লাজ পাব ইয়াত নাখাওঁ ক'লে খাই দিয়ক কি কৈছে খালে কি হ'ব ৰাতি মোৰ পায়খানা হ'ব বোলে খাই দিয়াৰ লগে লগে মোৰ ডিচেণ্ট্ৰি হ'ব কৈছে হ'ব ৰাতি যি হয় মই বুজিম আপুনি চিন্তা নকৰিব মই বুজিম তাৰপিছত খাই দিলে আৰু ইয়াৰ কথা কৈছে তই ৰাতি কিন্তু মোৰ পায়খানা কৰিব লাগিলে তই লগত উঠিব লাগিব হ'ব এইটো ৰাতি বুজিম ইয়াত লাজ নোপোৱাব খাওক ঠিকছে খুৱাই দিলে তাক খুৱাই মিলে ৰাতিটো 12টামান বাজিছে এইবোৰ বিচনাত গৈ তাৰতো বহুত জোৰে পায়খানা লাগি যায় উঠ সেইটো নুঠে সি জানি শুনি পচাম বুলি ফচাইছে সেইটো নুঠে কয় সেই মই উঠিম নেকি ৰাতি আগতে সি আকৌ গালি পাৰে সেই ৰাতিখন টোপনি নাভাঙিব মোৰ বুজিছা টোপনি নাভাঙিব ৰাতিখন তাৰপিছত ইয়াৰতো বহুত টেনচন বহুত জোৰে লাগিছে আলহী ঘৰ সি উঠিও যাব নোৱাৰে চিনি নাপায় কি কৈছে আপুনি এটা কাম কৰক এই চাইডত কলহ এটা আছে কলহটোত আপুনি পায়খানা কৰি থৈ দিয়ক ৰাতিপুৱা একে চব উঠাৰ আগত মই পেলাই আহিম তাৰপিছত ইয়াৰ কথা মতে সি কি কৰিলে কলহটো থাকি থৈ দিলে আৰু ৰাতিপুৱা 4টামান বাজি পাই ইয়াক জগাই আছে যা বস্তুটো পেলাই গ'ল সি নাযায় নহয় মই কিয় পেলাম আপুনি ভাবিছে সি ডাইৰেক্ট কথা ই ভাবিছে ইয়াকে বহুত লাজ পাওঁ তাৰপিছত আৰু ঘৰখনত খুৰখালী কিজনীও আছিলে খুৰখালী কিজনী আকৌ খুব সোনকালে উঠে মানে একে পোহৰতে উঠি যায় পোহৰ হোৱাৰ লগে লগে তাৰপিছত ই কি কৰিছে দেখিছে বহুত লাজ পাম এতিয়া ই নাযায় ই নিজে কলহলৈ ওলাই গ'ল আৰু এতিয়া ওলাইছে এইফালে খুৰখালী কিজনীও উঠি গ'ল তাক দেখিছে কলহলৈ ওলাই গৈছে ভিনদেউ আপুনি কিয় পানী আনিব গৈ আছে ৰাতিপুৱাই নদীৰ পৰা পানী আনিব গৈ ইও লাহে লাহে অকমান স্পীড যায় খুৰখালী কিজনী আৰু স্পীড যায় সি লাষ্টত দৌৰিছে ইহঁতে ভিনদেউ ৰখক আপুনি আমাৰ ভিনদেউ কিয় পানী আনিব আমি আনিম দৌৰাইছে সিও দৌৰিলে স্পীডত অলপ লৈ দৌৰি আছে পিছে পিছে খুৰখালী এখন দৌৰি আছে বুজিছা তাৰপিছত অলপ দূৰত গৈ কি হ'ল সি উজত খাই পৰিল কলহে চলহে গোটেই গু উজত খাই পৰিল খুৰখালীয়ে গোটেই গৈ দেখা পালে চি কৈ ঘূৰি আহি ছোৱালীজনীক যে চাব আহিছিল যেতিয়া সমাজৰ মানুহে গম পায় তো ছোৱালীজনীক এতিয়া বিয়া দিব লাগিব তো তাৰ লগত অহা ল'ৰাটো বীৰবল
তাৰ লগত সিহঁতৰ ছোৱালীজনী ধুনীয়াকে বিয়া দিলে তাৰো বদলা পুৰা হৈ গ'ল বিয়াও হৈ গ'ল বেছি চালাকৰ কাম বেছি চালাকৰ কাম কৰা কৈ দিয়া এতিয়া হ'ব। তুমি কেনেকুৱা পালে ৰাইজক কোৱা আপোনালোকে কেনেকুৱা পালে জনাব সকলোৱে সেইটো তুমি কোৱা। বহুত ভাল লাগিল তাৰ দ্বাৰা নহ'ব সেইটো বুজিছে বেটাই কোৱা কথাটো কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি ভাল পাইছে কমেণ্ট এটা কৰি জনাব অকণমান দীঘলীয়া হ'ল আজি সাধুটো দীঘল যিহেতুকে বিৰবলৰ সাধুটো বেটাই আকৌ নতুনকৈ এটা মনত কৰি দিলে পাহৰিয়ে গৈছিলোঁ জানেনে ঠিক আছে আজিলৈ বাই বাই টাটা বাই বাই এতিয়া টোপনি লাগি গ'ল দীঘলীয়া সাধু শুনি